নমস্কাৰ, লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ। মই সপোন বৰাই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মেডাম মেফিৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী যোৰহাটৰ মই বৰ্তমান যি স্থানত উপস্থিত আছোঁ, এই স্থানেই হৈছে আহোম স্বৰ্গদেউসকলৰ ৰাজকাৰেং। আৰু আহোম স্বৰ্গদেউসকলৰ ৰাজকাৰেং বৰ্তমান সময়ত যোৰহাট নগৰৰ পুৰণি চিভিল ইয়াত ব্যৱহৃত হৈছে, কিন্তু ইয়াৰ যি ঐতিহ্য, এই আহোম ৰাজকাৰেঙৰ যি ঐতিহ্য, সেই ঐতিহ্য আজিও অটুট আছে। এই স্থানক আজিও টাই আহোম সম্প্ৰদায়ৰ লোকসকলে অতি পবিত্ৰ হিচাপে জ্ঞান কৰি আহিছে। প্ৰতি বছৰে মেডাম মেফিৰ দিনটো অতি উলহ মালহেৰে শ্ৰদ্ধাৰে আহোম সম্প্ৰদায়ৰ লোকসকলে ইয়াত আহোমসকলৰ এই ৰাজকাৰেঙত ইয়াত মেডাম মেফিৰ আয়োজন কৰে। এই বছৰো আপোনালোকে দেখিবলৈ পাব টাই আহোম যুৱ পৰিষদৰ উদ্যোগত এইবাৰ মেডাম মেফি অত্যন্ত উলহ মালহেৰে সম্পূৰ্ণ ৰীতি নীতি নিয়মেৰে নিয়ম নীতি সকলো মানি পালন কৰা হৈছে। মই যোৰহাটৰ ঐতিহাসিক ৰাজকাৰেঙত যি মেডাম মেফি উদযাপন হৈছে, সেই মেডাম মেফিৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ। জানুৱাৰী 2026 আমাৰ যোৰহাট জিলাৰ আহোমৰ শেষ ৰাজধানী কমলেশ্বৰ সিংহৰ তোৰণত আমি টাই আহোম যুৱ পৰিষদ অসম যোৰহাট জিলা সমিতি তথা সমূহ যোৰহাটবাসী ৰাইজৰ সহযোগত আজি আমাৰ পবিত্ৰ মেডাম মেফি উদযাপন কৰা হৈছে। বিশেষকৈ আমাৰ আহোমৰ যি পৰম্পৰাগত ৰীতি নীতিৰে বানফি পূজাৰে আমাৰ মেডাম মেফি অলৰেডি কাৰ্যভাগী আৰম্ভণি হৈ গৈছে। 2013 চনৰ পৰা আমি ইয়াত মেডাম মেফি উদযাপন কৰি আহিছোঁ, যাতে এটা লক্ষ্য আৰু উদ্দেশ্য লৈ যে আমাৰ এই শেষ ৰাজধানীখন আমি সযতনে আৰু সৌন্দৰ্যবৰ্ধন লগতে ইয়াত যিকোনো প্ৰকাৰে এটা ৰাজকাৰেঙৰ বা ভৱিষ্যতৰ পৰ্যায়ত এই স্মৃতিটো আমি ধৰি ৰাখিব পাৰোঁ, যাতে সেয়া আমাৰ লক্ষ্য উদ্দেশ্য। লগতে এই মেডাম মেফি ভাগত আমি আৰু এটা কথা আমি কৰোঁ যে আমাৰ যোৰহাটবাসী ৰাইজ তথা অসমবাসীৰ ৰাইজ তথা ভাৰতবৰ্ষৰ বিশ্ববাসী সকলোৰে আশু আৰোগ্য কামনা কৰি এই বানফি পূজাভাগী আমি পূজাভাগী কৰি আমাৰ এই মেডাম মেফি ভাগ উদযাপন কৰা হয়। ইয়াতে আমাৰ যিটো আমাৰ গুণীমানী ব্যক্তি আছে যোৰহাটৰ, তেওঁলোক আহি আমাক অলৰেডি মন্ত্ৰী প্ৰজ্বলন আৰু আমাৰ সভাপতি ডাঙৰীয়াই পতাকা উত্তোলন কৰি গৈছে। এতিয়া আমাৰ আইচিংলা পৰিৱেশন আছে মহিলা পৰিষদৰ জৰিয়তে। এই মহিলা পৰিষদৰ আইচিংলা পৰিৱেশনৰ পাছতে আমাৰ বাকী কাৰ্যসূচীখিনি গতানুগতিকভাৱে চলি যাব।